এএছপি সমীৰণ বৈশ্যৰ নেতৃত্বত মৰিগাঁও আৰক্ষীৰ বৃহৎ সাফল্য 3 বছৰ গ্ৰেপ্তাৰ 302টা চাইবাৰ অপৰাধী বৰ্হিৰাজ্যতো অভিযান চলাই গ্ৰেপ্তাৰ বহু অপৰাধী দীৰ্ঘদিন ধৰি মৰিগাঁও জিলাৰ মৈৰাবাৰী লাহৰীঘাট আদি অঞ্চলত বাহৰ পাতি দেশজুৰি ভয়াবহ লুণ্ঠন চলাইছিল বহুকেইটা কুখ্যাত চাইবাৰ অপৰাধী চক্ৰই ডিএছপি হিচাপে জিলাখনত যোগ দিয়াৰে পৰা এতিয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হোৱালৈ এএছপি বিষয়া সমীৰণ বৈশ্যৰ নেতৃত্বত 300ৰো অধিক চাইবাৰ অপৰাধী জালত পৰিল আৰক্ষীৰ মঙ্গলবাৰে নিশাও মৰিগাঁও আৰক্ষীয়ে লাহৰীঘাটত অভিযান চলাই গ্ৰেপ্তাৰ কৰে 3 দুধৰ্ষ চাইবাৰ অপৰাধীক ধৃত চাইবাৰ অপৰাধীকেইটাৰ নাম আমিৰ হামজা কামাল উদ্দিন আৰু জাহাংগীৰ আলম আদিত্য বিৰলা গ্ৰুপৰ পৰা জালিয়াতিৰে 3 অপৰাধীয়ে লুট কৰিছিল 15 লাখ টকা আমাৰ মৰিগাঁও পুলিচৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে যিটো অভিযান চলি আছিল সেইটো কণ্টিনিউ হৈ আছে আৰু যোৱা নিশাও আমাৰ কেইবাটাও দলে লাহৰীঘাট এলেকাৰ বিভিন্ন ঠাইত অভিযান চলাইছিল আৰু তাৰ ভিতৰত 3জন আমি চাইবাৰ ফ্ৰড আমি ধৰিলোঁ ভেটাৰান চাইবাৰ ফ্ৰড যিসকলৰ আমি মোবাইল চবাইল পালোঁ আৰু তেওঁলোকৰ নামবিলাক হ'ল আমিৰ হামজা কামাল উদ্দিন আৰু জাহাংগীৰ আলম এই 3গৰাকীক আমি ধৰিলোঁ আৰু কেইবাজনো আছিলে কিছুমান আন্ধাৰৰ সুযোগ ল'লে আৰু এতিয়া গম পায় কুঁৱলী চলিত মানে তেনেকুৱা হ'ল পলাই গ'ল কিন্তু সেইখিনিক আমি ধৰিম চাইবাৰ অপৰাধী 3টাৰ পৰা বহু ভুৱা আধাৰ কাৰ্ড পান কাৰ্ড সহ বিভিন্ন ধৰণৰ নথি জব্দ কৰিছে আৰক্ষীয়ে চাইবাৰ অপৰাধৰ জৰিয়তে বিভিন্ন প্ৰান্তৰ লোকৰ পৰা লুট কৰিছিল প্ৰায় 50 কোটি টকা মৰিগাঁও আৰক্ষীয়ে 1 কোটি টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে মৰিগাঁও পুলিচৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান সেই অভিযানে আজি 300জনক মানে চাইবাৰ অপৰাধী ধৰিলে মানে আমাৰ এই অভিযানটোত বিগত 3টা বছৰত 300জন আমি চাইবাৰ অপৰাধী ধৰিলোঁ বিভিন্ন এলেকাৰ পৰা অসমৰ বিভিন্ন ঠাইৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা টোটেল সৰ্বমুঠ 302জন হ'লগে আৰু এই কেইজনৰ ইনভলভমেণ্টটো আমি পাইছোঁ আদিত্য বিৰলা কোম্পানীৰ লগত যিটো তেওঁলোকে চিট কৰিছিলে বাহিৰৰ মানুহৰ নাম দি পেলাই চাম গুপ্তা উপাধিধাৰী আগৰৱাল উপাধিধাৰীৰ নাম দি পেলাই বেচিকেলি আইডেণ্টিটি মানে থেফ্ট আৰু কিবা কিবি তথ্য আমি পাইছোঁ সেইবোৰ আমি এনালাইচিছ কৰি আছোঁ নথিপত্ৰ হ'ল আধাৰ কাৰ্ড কিবা কিবি পোৱা গৈছে আৰু মোবাইল ফোন যিকেইটা আমি পাইছোঁ এইবোৰ চেক কৰি আছোঁ আৰু তাত তেনেকুৱা ধৰণৰ আমি পাইছোঁ ডিটেইলছ মই পিছত আপোনালোকক জনাব পাৰিম আমাৰ এই গোটেই অপাৰেশ্যনটো চলিছিল ডিচেম্বৰ মাহত 2022 ডিচেম্বৰ মাহত 12 তাৰিখে আৰু আজি ডিচেম্বৰৰ 10 তাৰিখ এই 3টা বছৰত প্ৰায় 3টা বছৰত আমাৰ মৰিগাঁও পুলিচে সকলোৱে লগ লাগি পেলাই আমি এই চাইবাৰ অপৰাধৰ বিৰুদ্ধে আমি মানে এজ এ টিম হিচাপে আমি কাম কৰিছিলোঁ আৰু আজি এই 300জন আমি ধৰিলোঁ অলৰেডি আপোনালোকে গম পাই বিভিন্ন ঠাইত আমি পইচা ঘূৰাই দিছোঁ বেংকৰ জৰিয়তে পইচা ঘূৰাইছোঁ আৰু জাগিৰোডত গমেই পায় অলমষ্ট 96 লাখ আমি ঘূৰাইছোঁ কিন্তু টোটেল সৰ্বমুঠ ইনভলভমেণ্ট আছে 50 ক্ৰ'ৰৰ ওপৰত হ'ব গোটেইকেইটা অকল এইটো কেছে নহয় আৰু কেইবাটাও কেছৰ এগেইনষ্টত আমি চাৰ্জশ্বিট মাৰিছোঁ আৰু এই চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আমি একশ্যন লৈ থ্ৰু অনাৰেবল কোৰ্ট আমি প্ৰপাৰ্টি এটাচ কৰিছোঁ মৰিগাঁৱৰ পৰা মানৱেন্দ্ৰ দেৱনাথৰ ৰিপৰ্ট প্ৰতিদিন টাইম